সংঘ কোনোবা বামুণীয়া এনেকুৱা ভাগত যদি আকৌ সেই দুটাৰ পৰা তাত তিনিটা আপোনালোকে মোক বেয়া পালেও মই ক'ম যে মই নাভাবোঁ যে সেই গাঁওখনৰ মানুহৰ সঁচাকৈ ক'ৰবাত সমন্বয় আছে, ক'ৰবাত সম্প্ৰীতি আছে, ক'ৰবাত তেওঁলোক এক হৈ আছে। মই বিশ্বাস নকৰোঁ। মহাপুৰুষজনাই নামঘৰ কেন্দ্ৰিক যিটো সভ্যতা শিকাইছিল, যিটো সংস্কৃতি শিকাইছিল, যিটো সামাজিক পৰিকাঠামো তৈয়াৰ কৰিছিল, ইমান মজবুত কৰিছিল, যাৰ কাৰণে গাৰুৰ গোবিন্দক নগাৰ নৰোত্তম মুছলমানৰ স্থান খাই তেতিয়াই তেওঁ শিষ্যত্ব দিছিল। এই শ্ৰেণীহীন সমাজ, উচ্চ নিচ এইবিলাক ভাগ বিচাৰ নকৰিবৰ কাৰণে। আৰু তাৰপিছত আমি আজি কি কৰিছোঁ? আমি নামঘৰৰ ভাগ কৰিছোঁ। গাৰ জোৰত ধনৰ বলত আমি যদি কিবা প্ৰকাৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক হ'ব পৰা নাই, ক'ৰবাত যদি আমাৰ